ডিয়াৰ ষ্টুডেণ্টছ লৈ আহিছোঁ আজি হৈ যোৱা মেট্ৰিকৰ ইংৰাজী বিষয়ৰ 45টা MCQৰ কাৰেক্ট আনচাৰ। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। আৰু এই ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। ইয়াতে এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে এই যিখন কুৱেশ্যন পেপাৰ আছে এইখন হৈছে সেট চি। তো আপোনালোকৰ নিজৰ যি সেট আছিল এই সেট অনুসৰি কুৱেশ্যনবোৰ চেক কৰি অপশ্যন মিলাই ল'ব। ইয়াৰ পৰা ইয়াতে সকলো কুৱেশ্যন ছেইম থাকে, জাষ্ট অৰ্ডাৰটো ৰিএৰেঞ্জ কৰা থাকে। তো আপোনালোকে নিজৰ সেট অনুসৰি ইয়াৰ পৰা কুৱেশ্যনবোৰ চেক কৰি ল'ব। তো মই যাতে সময় কম লাগে ইয়াৰ বাবে জাষ্ট কুৱেশ্যন নাম্বাৰৰ লগতে যিটো কাৰেক্ট অপশ্যন আছে এইটো কৈ যাম। ইয়াতে প্ৰায় সকলো আনচাৰ কাৰেক্টলি দিয়া আছে, তথাপিও আপোনালোকে এবাৰ ভেৰিফাই কৰিব পাৰে। তো কুৱেশ্যন নাম্বাৰ 1 যিটো আছে ইয়াৰ আনচাৰটো হৈছে অপশ্যন ডি। কুৱেশ্যন 1ৰ কাৰেক্ট আনচাৰ অপশ্যন ডি। কুৱেশ্যন নাম্বাৰ 2 যিটো আছে এইটোৰ আনচাৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ। তো এইদৰে কুৱেশ্যন নাম্বাৰ 3 যিটো আছে এইটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ। ইয়াতে আপোনালোকে কুৱেশ্যন আৰু অপশ্যনবোৰ এবাৰ পঢ়ি ল'ব। যদি আপোনাৰ সেটটো সেট চি নহয় বাকী কোনো সেট হয় তেনেহ'লে ইয়াৰ পৰা কুৱেশ্যনবোৰ আপোনালোকে চেক কৰি ল'ব আৰু সেই অনুসৰি নিজৰ নিজৰ কুৱেশ্যন পেপাৰৰ সৈতে মিলাই ল'ব। তাৰপিছতে কুৱেশ্যন নাম্বাৰ যিটো 4 আছে ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি। ইয়াতে আপোনালোকে দেখিব আণ্ডাৰলাইন কৰা যিবোৰ আনচাৰ আছে এইবোৰ কাৰেক্ট আছে। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 5 যিটো আছে কুৱেশ্যন 5ৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 6 ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি। তাৰপিছত কুৱেশ্যন নাম্বাৰ 7 ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন বি এনাফ যিটো আছে লিখা এইটো। তাৰপিছত কুৱেশ্যন নাম্বাৰ 8 ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 এই যি কুৱেশ্যন আছিল এই কুৱেশ্যনৰ কাৰেক্ট আনচাৰ অপশ্যন বি। তাৰ লগতে অৰ যিটো কুৱেশ্যন আছিল এই অৰ কুৱেশ্যনৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যন নাম্বাৰ 9 কুৱেশ্যন নাম্বাৰ 9 যিটো আছে ইয়াৰ প্ৰথম যি ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 আছে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি আণ্ডাৰলাইন কৰা আছে। তাৰপিছৰ যিটো এইটোৰ আনচাৰ ইয়াতে চেক কৰিব পৰা নাই। তো কুৱেশ্যন নাম্বাৰ 9ৰ প্ৰথম যিটো কুৱেশ্যন ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি। আপোনালোকে অৰ দি যিটো কুৱেশ্যন আছিল ইয়াৰ কাৰেক্ট আনচাৰটো ক'ব পাৰে কি আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 10 যিটো আছে ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ডি। তাৰপিছতে অৰ দি যিটো আছে এইটোৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি। কুৱেশ্যন নাম্বাৰ 11ৰ কাৰেক্ট আনচাৰ অপশ্যন বি। অৰ দি যি কুৱেশ্যন আছিল ইয়াৰো কাৰেক্ট আনচাৰ অপশ্যন বি। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 12 ইয়াতে এটা পেছেজ আছিল, পেছেজৰ পিছতে দিয়া আছিল কুৱেশ্যন। কুৱেশ্যন নাম্বাৰ 12ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি। কুৱেশ্যন নাম্বাৰ 13ৰ কাৰেক্ট আনচাৰ অপশ্যন চি। কুৱেশ্যন নাম্বাৰ 14ৰ কাৰেক্ট আনচাৰ অপশ্যন বি। ইয়াতে কুৱেশ্যন যিটো নাম্বাৰ 5 আছে ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি। তাৰপিছত কুৱেশ্যন নাম্বাৰ 16ৰ কাৰেক্ট আনচাৰ অপশ্যন বি। কুৱেশ্যন নাম্বাৰ কুৱেশ্যন 16ৰ যিটো অৰ দি কুৱেশ্যন আছে ইয়াৰো কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি। তাৰপিছত কুৱেশ্যন নাম্বাৰ 17 তাৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি কাৰেক্ট আনচাৰ। অৰ দি যি কুৱেশ্যন আছিল ইয়াৰো কাৰেক্ট আনচাৰ অপশ্যন চি। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 18ৰ যিটো কাৰেক্ট আনচাৰ আছে এইটো হৈছে অপশ্যন চি। কুৱেশ্যন নাম্বাৰ 19ৰ যিটো কাৰেক্ট আনচাৰ এইটো অপশ্যন বি। কুৱেশ্যন নাম্বাৰ যিটো 20 আছে ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ডি। আগতে যি কুৱেশ্যনটো মই স্কিপ কৰিছিলোঁ এইটোৰ কাৰেক্ট আনচাৰ খুব সম্ভৱতঃ আপোনালোকে যদি চেক কৰে মই ভাবোঁ ইয়াৰ কাৰেক্ট আনচাৰটো কি কুৱেশ্যন আছিল ইয়াতে ষ্টেটমেণ্ট কুৱেশ্যন এটা আছিল কুৱেশ্যন নাম্বাৰ 9 ইয়াৰো কাৰেক্ট আনচাৰ হোপফুলি অপশ্যন নাম্বাৰ বি হ'ব। যিহেতু ওপৰৰ যিটো কুৱেশ্যন ইয়াৰ আনচাৰ অপশ্যন বি আছে তো তলৰ যিটো এইটো ছেইমেই থাকিব, যিহেতু OMRত আনচাৰ কৰিব লাগে ইয়াৰ বাবে এইটো ছেইম হোৱাৰ সম্ভাৱনা আছে। তাৰপিছতে কুৱেশ্যন নাম্বাৰ লাষ্ট কোনটো কৈছিলোঁ আপোনালোকক মই পাহৰি গ'লোঁ। ইয়াতে কুৱেশ্যন নাম্বাৰ লাষ্ট কুৱেশ্যন নাম্বাৰ 20 আছিল। তো তাৰপিছত কুৱেশ্যন নাম্বাৰ 21ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 22 ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন বি। কুৱেশ্যন 23ৰ কাৰেক্ট আনচাৰ অপশ্যন বি। তাৰপিছত কুৱেশ্যন নাম্বাৰ 24 ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 25 ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন এ। আপোনালোকে ইয়াতে লক্ষ্য কৰিব যে আণ্ডাৰলাইন দি যিবোৰ আনচাৰ দিয়া আছে এইবোৰ কাৰেক্ট হয়। তাৰ নেক্সট যিটো কুৱেশ্যন আছে এই কুৱেশ্যনৰ নাম্বাৰ হৈছে 26। তো 26ৰ কাৰেক্ট আনচাৰ অপশ্যন বি। কুৱেশ্যন নাম্বাৰ 27 তো 27ৰ যিটো কাৰেক্ট আনচাৰ এইটো হৈছে অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ।
কুৱেশ্যন নম্বৰ 28ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি তাৰপিছত কুৱেশ্যন নম্বৰ 29ৰ কাৰেক্ট আনচাৰ অপশ্যন ডি তাৰপিছতে কুৱেশ্যন নম্বৰ 30 ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 31ৰ কাৰেক্ট আনচাৰ অপশ্যন ডি একেবাৰে শেষৰ যিটো অপশ্যন এইটো নেক্সট কুৱেশ্যন নম্বৰ 32 ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন এ কুৱেশ্যন নম্বৰ 33ৰ কাৰেক্ট আনচাৰ অপশ্যন ডি কুৱেশ্যন নম্বৰ 34ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 35ৰ কাৰেক্ট আনচাৰ অপশ্যন এ কুৱেশ্যন নম্বৰ 36ৰ কাৰেক্ট আনচাৰ অপশ্যন বি তাৰ নেক্সট যিটো কুৱেশ্যন আছে 37 কুৱেশ্যন নম্বৰ 37ৰ কাৰেক্ট আনচাৰ অপশ্যন ডি লাষ্ট যিটো অপশ্যন এইটো কাৰেক্ট তাৰ নেক্সট যিটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 38 ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 39ৰ কাৰেক্ট আনচাৰ অপশ্যন এ কুৱেশ্যন নম্বৰ 40ৰ কাৰেক্ট আনচাৰ অপশ্যন চি অৰ্থাৎ 40 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি 41ৰ কাৰেক্ট আনচাৰ অপশ্যন চি কুৱেশ্যন নম্বৰ 41ৰ যিটো কাৰেক্ট আনচাৰ আকৌ এবাৰ কৈ দিছোঁ যে অপশ্যন চি যিটো এইটো কাৰেক্ট তাৰ নেক্সট যিটো কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 42 এই কুৱেশ্যনৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি কুৱেশ্যন নম্বৰ 43ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি কাৰেক্ট ফৰ কুৱেশ্যন নম্বৰ 43 কুৱেশ্যন নম্বৰ 44ৰ কাৰেক্ট আনচাৰ অপশ্যন বি তো আপোনালোকে কাৰ কিমানটা কুৱেশ্যন কাৰেক্ট হৈছে কুৱেশ্যনৰ আনচাৰ MCQৰ কাৰ কিমানটা কাৰেক্ট হৈছে কমেণ্ট ছেকশ্যনত জনাই দিব আপোনালোকে বাকি আপোনাৰ যি সেট আছে এই সেট অনুসৰি কুৱেশ্যনবোৰ এবাৰ আপোনালোকে মিলাই ল'ব তাৰ লগতে অপশ্যনবোৰ চেক কৰিব আৰু কাৰ কিমানটা কাৰেক্ট হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে লাষ্ট যিটো কুৱেশ্যন আছে একেবাৰে শেষৰ যিটো কুৱেশ্যন নম্বৰ 45 ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি একেবাৰে লাষ্টৰ অপশ্যন তো এই হৈছে আপোনালোকৰ আজিৰ হৈ যোৱা ইংৰাজী বিষয়ৰ সকলো 45টা MCQৰ কাৰেক্ট আনচাৰ তো আপোনালোকে নিজৰ সেট অনুসৰি এই কুৱেশ্যনৰ লগতে যিবোৰ অপশ্যন আছে এইবোৰ এবাৰ চেক কৰি ল'ব আৰু কাৰ কিমানটা আনচাৰ কাৰেক্ট হৈছিল এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু আপোনালোকৰ বাকি এই পৰীক্ষাটো কাৰ কেনেকুৱা হৈছে এইটো কমেণ্ট ছেকশ্যনত জনাই দিব মই শুনা পাইছোঁ যে আজি যিখন কুৱেশ্যন আছিল এইখন মোটামুটি সহজেই আছিল আৰু ইয়াতে মই দেখা পাইছোঁ যে যি ৰচনাবোৰ মই আপোনালোকক আগতে এটা ভিডিঅ'ত দিছিলোঁ প্ৰায় সপ্তাহ আগতে এই যি ৰচনাবোৰ দিছিলোঁ 6টামান ৰচনা দিছিলোঁ ইয়াৰ পৰা 2টা ৰচনা কমন আহিছে এছে 2টা কমন আহিছে তো লগতে যিটো ষ্টৰি আছিল এইটো একেবাৰে সহজ আছিল তো 6 নম্বৰৰ এছে কমন আহিছে এই 6টাৰ পৰা তো আপোনালোকে এই এছেবোৰ চাইছিল নে এইটো জনাব পাৰে তো এই আছিল আপোনালোকৰ আজিৰ সকলো কুৱেশ্যনৰ আনচাৰ তো আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে থ্যাংক ইউ থ্যাংকস ফৰ ৱাচিং